বীজাণুমুক্ত নিৰাপদ পানী যোগান ধৰাৰ ক্ষেত্ৰত ক্লৰিনেশ্যন পদ্ধতি দৈনিক কাৰ্যকৰী কৰাটো অতিকৈ প্ৰয়োজন। ব্লিচিং পাউডাৰত থকা ক্লৰিন পানীৰ লগত সংমিশ্ৰণ কৰি সঠিক জোখত প্ৰয়োগ কৰিলে পানী বীজাণুমুক্ত হয়। এই পদ্ধতিৰ বাবে প্ৰথমেই যোগান ধৰিব লগা পানীৰ পৰিমাণৰ বাবে আৱশ্যক হোৱা ব্লিচিং পাউডাৰৰ পৰিমাণ জানি লওক। প্ৰথমেই প্ৰয়োজন হোৱা ব্লিচিং পাউডাৰৰ পৰিমাণ জুখি লওক। এটা বাচনত জুখি লোৱা পৰিমাণৰ ব্লিচিং পাউডাৰখিনি ভালকৈ পানীৰ লগত মিহলাওক। সংমিশ্ৰণখিনি অলপ সময় ৰখাৰ পাছত এখন পৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰি লাহে লাহে চেকি ব্লিচিং পাউডাৰ সংমিশ্ৰণ যোগান ধৰা পাত্ৰটোত ঢালক। এডাল পৰিষ্কাৰ লাঠিৰে সংমিশ্ৰণখিনি পুনৰ পাত্ৰত থকা পানীৰ লগত মিলাওক আৰু ঢাকন দিয়ক। ক্লৰিনেটৰ মেচিনটো চলাওক। ক্লৰিনেটৰ মেচিনত থকা পালছ কণ্ট্ৰল ছুইচটো এনেদৰে মিলাওক যাতে পানী যোগান আঁচনিৰ পৰা যোগান ধৰিব লগা পানীত সংমিশ্ৰণখিনি সম্পূৰ্ণভাৱে মিহলি হৈ শেষ হয়। উপভোক্তাসকলক যোগান ধৰা পানীত ৰেচিডুৱেল ক্লৰিনৰ পৰিমাণ গ্ৰহণযোগ্য মাত্ৰাৰ ভিতৰত থকাটো ফিল্ড টেষ্ট কিটৰ দ্বাৰা পৰীক্ষা কৰি নিশ্চিত কৰক। গ্ৰহণযোগ্য মাত্ৰাৰ মানৰ তাৰতম্য হ'লে পানীত মিহলি কৰিবলগীয়া ব্লিচিং পাউডাৰৰ পৰিমাণ আৱশ্যক অনুযায়ী কম বেছ কৰক। আপোনাৰ গাঁৱতে থকা 5জনীয়া মহিলা গোটৰ হাতত মজুত থকা FTKৰ সহায়ত পানী এবাৰকৈ সপ্তাহত পৰীক্ষা কৰাওক। মনত ৰাখিব, বিশুদ্ধ নিৰাপদ পানী ৰাইজক যোগান ধৰাটোৱেই আমাৰ প্ৰধান উদ্দেশ্য।